ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আপোনালোক ভালে আছেনে? সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ প্ৰত্যেকটো দিন সুখৰ হওক, প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ হওক, আনন্দৰে ভৰা প্ৰত্যেকটো দিন হওক, তাৰ কামনাৰে এক বিশেষ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হিন্দু, মই সনাতন, মই সৰ্বজয়, বিদিত সৰ্বভুৱন, মই বিভিন্ন প্ৰকাৰৰ কথাবিলাক কৈ আহিছোঁ আপোনালোকক। মই যিটো কথা মই মতে অহংকাৰ হয়তো কেতিয়াবা আহি যাব পাৰে, কাৰণ মই ক্লিক বেট মাৰি কথা ক'ব বিচৰা নাই। এতিয়ালৈকে ক্লিক বেট মাৰি ইউটিউবত কথা কোৱা নাই। আমাৰ হিন্দু নৱবৰ্ষ সমাগত, কিন্তু প্ৰকৃত যি মই হিন্দু, মই সনাতন, মই সৰ্বজয়, মই সৰ্বত্ৰ, মই সকলো বুলি কৈ থকা ব্যক্তিসকলৰ কিন্তু কেতিয়া হিন্দু নৱবৰ্ষ আহিব সেয়াই খবৰ নাই। আচৰিত কথা। গতিকে এই আচৰিত কথা কি ধৰণে আহিব পাৰে? কেতিয়াবা আপোনাক ব্যৱহাৰ কৰিছে, কেতিয়াবা মোক ব্যৱহাৰ কৰিছে, বিভিন্ন প্ৰকাৰত বিভিন্ন স্বাৰ্থত কেৱল ব্যৱহাৰ কৰাৰ এক প্ৰতিযোগিতা চলিছে। এই ব্যৱহাৰ কৰাৰ প্ৰতিযোগিতাৰ পৰা আমি কিছু ক্ষণ আঁতৰত থকাৰ কিন্তু প্ৰয়োজনীয়তা আছে। যিকোনো ক্ষেত্ৰত, সেয়া সামাজিক হওক, সেয়া ৰাজনৈতিক হওক, সেয়া কৰ্মৰ পন্থাৰ হওক, যিয়েই নহওক কিয়। গতিকে মই মতে অহংকাৰ বুলি কৈছে। গতিকে সৰ্বতো প্ৰকাৰৰ মই পৰা বিৰত থাকিব লাগে। মই এইটো কৰিব পাৰোঁ, মই সেইটো কৰিব পাৰোঁ, তাৰ পৰাও বিৰত থকাটো প্ৰয়োজন। এইখিনি কথা এইকাৰণেই মই ক'লোঁ, কাৰণ ব্যৱহাৰ যাতে কোনোৱে কাকো নকৰে, প্ৰত্যেকজন ব্যক্তিৰ প্ৰত্যেকটো সময়, প্ৰত্যেকখিনি সময় মূল্যৱান। গতিকে এই অমূল্য সময় হৈছে অমূল্য সম্পদ মানৱ জীৱনৰ। এই অমূল্য সম্পদ আপোনালোকে অযথা ব্যয় নকৰিব, অযথা ব্যয় কৰি হ'বলৈ নিদিব। নিজৰ সময় যিদৰে ব্যৱহাৰ কৰিব নালাগে বা ব্যয় কৰিব নালাগে বিনা কাৰণত যি নিজৰ সময় ব্যয় কৰিব নালাগে, আনৰ সময়ো ঠিক তেনেধৰণে ব্যয় কৰিব নালাগে। এয়া আহ্বান জনাইছোঁ সকলোকে। ব্যৱহাৰ কাকো নকৰিব। ব্যক্তিগত কিছু ক্ষেত্ৰত পাই অহা অভিজ্ঞতাৰ পৰা মই এইখিনি কথা আপোনালোকক ক'লোঁ। হিন্দু নৱবৰ্ষ সমাগত আৰু এইবাৰ হিন্দু নৱবৰ্ষ তিনিটাকৈ বিশেষ ৰাজযোগেৰে আৰম্ভণি হ'ব হিন্দু নৱবৰ্ষ। এই হিন্দু নৱবৰ্ষ যি বিশেষ তিনি ৰাজযোগেৰে আৰম্ভণি হ'ব, গতিকে এই তিনি ৰাজযোগে সৌভাগ্যৱান কৰি তুলিছে তিনিটাকৈ বিশেষ শুভ, মংগলময়, সমৃদ্ধিশালী বিশেষ তিনি ৰাশিক। তিনি বিশেষ ৰাশিয়ে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি, উন্নতি, অগ্ৰগতি লাভ কৰিব বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী কোৱা হৈছে যে বিশেষ সমৃদ্ধিশালী হ'ব এই বিশেষ তিনি ৰাশি। এয়া নহয় যে বাকীকেইটা ৰাশিৰ সৰ্বতো প্ৰকাৰৰ নিম্নগামী হ'ব, অৰ্থনৈতিক ব্যৱস্থা, কৰ্মপন্থা নিম্নগামী হ'ব, সেয়া কিন্তু কেতিয়াও নহয়। মই ক'ব বিচাৰিছোঁ জ্যোতিষৰ গণনাত ওলোৱা বিশেষ তিনি ৰাশিৰ সৌভাগ্যৰ কথাই, বাকীকেইটা ৰাশিৰ দুৰ্ভাগ্যৰ কথা ক'ব বিচৰা নাই। কমেণ্টত কোনো ৰাশিয়ে মই যেতিয়া তিনিটা ৰাশিৰ কথা কওঁ, বাকীকেইটা ৰাশি দুৰ্বল হ'ব নেকি, বাকী ৰাশিৰ চাকৰি নহ'ব নেকি বুলি কোৱা প্ৰশ্ন, তেনেধৰণে মোক প্ৰশ্ন কৰিবলৈ আহে। গতিকে বিতৰ্কৰ পৰা বিৰত থাকক। যদি বিশ্বাস কৰে আপুনি চাব, আৰু বিশ্বাস নকৰিলে নাচাব। পোনপটীয়া কথা মই ভিডিঅ'ৰ আৰম্ভণিতে দি দিম। যিসকলে জ্যোতিষশাস্ত্ৰৰ ওপৰত বিশ্বাসী তেওঁলোকেহে চাব। ধন্যবাদ জনাইছোঁ যিসকলে এতিয়ালৈকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিছে আৰু আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি আছে। ব্যক্তিগতভাৱে যদি আপুনি মোক যোগাযোগ কৰিব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া আছে, নিশ্চয়কৈ চাই ল'ব আৰু যোগাযোগো কৰিব পাৰিব। নিম্নতম খৰচৰ বিনিময়ত জন্মকুণ্ডলীও বনাই ল'ব পাৰিব, গ্ৰহৰ গতিবিধিৰ বিষয়েও জানিব পাৰিব, কথা বাৰ্তা পাতিব পাৰিব। ইংৰাজী কেলেণ্ডাৰ অনুযায়ী 1 জানুৱাৰীত নতুন বছৰ হয়, এয়া আমি সকলোৱে জানো। কিন্তু হিন্দু নৱবৰ্ষ কেতিয়া হয় হয়তো আপুনি, হয়তো মই কেতিয়াবা পাহৰি পেলাওঁ। এয়া হৈছে আমাৰ হিন্দু সনাতন বুলি কৈ থকা এটা স্বাভাৱিক ৰূপ। যি নহওক, মই এইটো কথা সেইকাৰণে ক'বলগীয়া হৈছে, কাৰণ আমি এইখিনি কথা প্ৰকৃত অৰ্থত জানিব লাগে।
এজন হিন্দু এজন সনাতন ধৰ্মী ব্যক্তিয়ে হিন্দু নৱবৰ্ষৰ বিষয়ে জানিব লাগে এইবাৰ হিন্দু নৱবৰ্ষ আৰম্ভণি হ'ব 9 এপ্ৰিল তাৰিখে ইংৰাজী 2024 বৰ্ষৰ 9 এপ্ৰিল তাৰিখে হিন্দু নৱবৰ্ষৰ আৰম্ভণি হ'ব জ্যোতিষশাস্ত্ৰ অনুযায়ী এই নতুন বছৰ খুব গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে হিন্দু নৱবৰ্ষ এই হিন্দু নৱবৰ্ষ খুব গুৰুত্বপূৰ্ণ হ'ব আৰু 30 বছৰৰ অন্তত বিশেষ তিনিটাকৈ ৰাজযোগ একেলগে হিন্দু নৱবৰ্ষত আৰম্ভণি হৈছে এই তিনি ৰাজযোগে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতি লৈ আহিব বুলি কোৱা হৈছে কাৰণ হিন্দু নৱবৰ্ষৰ আৰম্ভণিৰ পৰাই তিনিটাকৈ বিশেষ ৰাজযোগে চুই গৈছে এই বিশেষ হিন্দু নৱবৰ্ষক সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতি অগ্ৰগতিৰ বাতাবৰণ থাকিব বুলি কোৱা হৈছে বিশেষ তিনি যি ৰাজযোগ অমৃত সিদ্ধি যুগ বুলি কোৱা হৈছে সৰ্বাৰ্থ সিদ্ধি যুগ বুলি কোৱা হৈছে আৰু শ ৰাজযোগ বুলি কোৱা হৈছে গতিকে শ মহাপুৰুষ যুগ বিশেষভাৱে উন্নতিকাৰী বুলি কোৱা হৈছে কল্যাণকাৰী বুলি কোৱা হৈছে অমৃত সিদ্ধি যুগ সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধিৰ কাৰক বুলি কোৱা হয় খুব উপকাৰী হিচাপে প্ৰমাণিত এই বিশেষ ৰাজযোগে প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে প্ৰমাণিত কৰি তুলিছে মেষ ৰাশিৰ জাতক জাতিকাসকলক মেষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব সৌভাগ্য সমৃদ্ধিৰ দৰ্জা আপোনালোকৰ খোল খাব অৰ্থনৈতিক দিশ আপোনালোকৰ লাভান্বিত কৰিব বুলি কোৱা হৈছে আপোনালোকৰ টকা ধন অৰ্থৰ ক্ষেত্ৰত বিশেষভাৱে অগ্ৰগতি দিব বুলি কোৱা হৈছে এই বিশেষ হিন্দু নৱবৰ্ষই ব্যৱসায়ীসকলে নতুন নতুন ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে ৰাজযোগে খুব উপকাৰী হিচাপে প্ৰমাণিত কৰিব চাকৰি লাভৰ যোগ কৰ্ম লাভৰ যোগ সম্ভাৱনা বৃদ্ধি পাইছে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব ব্যৱসায়ীসকলে সামাজিক পদ প্ৰতিষ্ঠা লাভৰ যোগ দেখা গৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰতো এক বিশেষ শুভ মংগলময় যুগৰ সূচনা কৰিছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰচুৰ পৰিমাণে উন্নতি অগ্ৰগতিৰ দিশ শান্তি সম্প্ৰীতিৰ দিশ পৰিৱেশ বাতাবৰণ আপোনালোকৰ শুভ আৰু মংগলময় কৰি তুলিব পৰিয়ালৰ ক্ষেত্ৰতো বুলি কোৱা হৈছে যিসকলৰ ঘৰত মেষ ৰাশিৰ জাতক জাতিকাসকল বা মেষ ৰাশিৰ এজন হ'লেও ব্যক্তি আছে বৃষ ৰাশি হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰো ঠিক তেনেধৰণে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যি ধৰণে সৰ্বাৰ্থ সিদ্ধি যুগ শ মহাপুৰুষ যুগ বিশেষ ৰাজযোগ এই বিশেষ ৰাজযোগে আপোনালোকক অগ্ৰগতি দিব তিনি বিশেষ ৰাজযোগে আপোনালোকৰ নৱবৰ্ষ হিন্দু নৱবৰ্ষ আপোনালোকৰ এই বৰ্ষপূৰ্ণ যি শুভ মংগলময় ফলাফল আপোনালোকৰ বাবে লৈ আহিছে আপোনালোকৰ বাবে বিশেষভাৱে শুভ মংগলময় ফলাফল লৈ আহিছে বুলি কোৱা হৈছে এই বৰ্ষত মানসিক চাপমুক্ত হিচাপে আপোনালোকে থাকিব পাৰিব আয় বৃদ্ধি হ'ব অৰ্থনৈতিক দিশত এইবাৰ আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি উন্নতি আহিব শুভ হ'বলৈ গৈ আছে আপোনালোকৰ সময় সমাগত বুলি কোৱা হৈছে কৰ্মৰ সন্ধানী ব্যক্তিসকলে লাভ কৰিব কৰ্মৰ সন্ধান অগ্ৰগতিৰ দিশ থাকিব সামাজিক পদ প্ৰতিষ্ঠা মান মৰ্যাদা আপোনালোকৰ বৃদ্ধি পাব বুলি কোৱা হৈছে আৰু বিশেষভাৱে ব্যৱসায়ীসকলে সুবিধা লাভ কৰিব পাৰিব আৰু ভাগ্য আপোনাৰ ফালে নিশ্চয়কৈ থাকিব বুলি কোৱা হৈছে আপোনাৰ পক্ষত থাকিব বুলি কোৱা হৈছে ভাগ্য মকৰ ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ হিন্দু নৱবৰ্ষৰ ক্ষেত্ৰত যি তিনি ৰাজযোগ প্ৰস্তুত হৈছে এই তিনি ৰাজযোগে আপোনালোকক অগ্ৰগতি দিব শান্তি দিব সম্প্ৰীতি দিব আৰু ভাতৃত্ববোধৰ এক এনাজৰি আপোনালোকক দিব বুলি কোৱা হৈছে এই নতুন বৰ্ষতে আপোনালোকে লাভ কৰিব শুভ দিনৰ সূচনা পৰিয়ালত সুখ শান্তি সম্প্ৰীতি থাকিব ধৰ্মীয় অনুষ্ঠানৰ নায়কত্ব লাভ কৰিব পাৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠানত আপোনালোকে দায়িত্ব লাভৰ সম্ভাৱনা বৃদ্ধি পাইছে আপোনালোকে দায়িত্ব লাভ কৰিব পাৰে মান মৰ্যাদাটো বৃদ্ধি পাবই এই বিশেষ কৰ্মজীৱনৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশলৈ আহিছে এই বৰ্ষত এই শুভ সময়ে আপোনালোকক বিনিয়োগৰ ক্ষেত্ৰত লাভান্বিত কৰিব ব্যক্তিগত সম্পৰ্ক মধুৰ থাকিব শুভ মংগলময় ফলাফল আপোনালোকৰ থাকিব বুলি কোৱা হৈছে গতিকে এই অগ্ৰগতিৰ সময় শুভ হওক সকলোৰে বাবে ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ সকলোকে সামৰিছোঁ বিশেষ ভিডিঅ' ধন্যবাদ